ওয়েলকাম টু মাই ইউটিউব চেনেল সকলকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে অটল পেঞ্চন যোজনা এপ্লাই আপোনালোকে কেনেকৈ কৰিব আৰু আপোনালোকে এই ফৰ্ম ফিলআপখন কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সো ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে অটল পেঞ্চন যোজনা আপোনালোকে যিকোনো ক্ৰমত যায় APY.scheme লিখি সাৰ্চ কৰি আপোনালোকে এই পৰ্টেলটোলৈ আহিব পাৰিব। অন্যথা মোৰ ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই পৰ্টেলটোলৈ আহিব পাৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, কিয়নো যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো সোমায়। আপোনালোকে নিশ্চয় আপোনালোকে দেখিব পাৰিলে আপোনালোকে অটল পেঞ্চন যোজনা ফৰ্মখন আপোনালোকে ইয়াত দেখিবলৈ পাইছে। আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়াত কি কৈছে আপোনালোকে আগত আপোনালোকৰ কি দিব লাগিব, আপোনালোকৰ দ্য ব্ৰাঞ্চ মেনেজাৰ অফিচ অফ দ্য চাৰ্চ আপোনালোকৰ যে ব্লেক ইয়াত দেখিবলৈ পাইছে বেংক ডিটেইলছ। প্ৰথমতে আপোনালোকৰ কি দিব লাগিব, আপোনালোকৰ বেংক ডিটেইলছটো দিব লাগিব। আপোনালোকৰ পাছবুকটো আপোনালোকে যিকোনো CSC চেণ্টাৰত যায় আপোনালোকে এই অটল পেঞ্চনটো আপোনালোকে যোজনা আবেদন কৰিব পাৰিব। মান্থলি 3000 रुपीस আপোনালোকে লাভ কৰিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে বেংক ডিটেইলছ, আপোনালোকৰ বেংকৰ যে বেংক নাম্বাৰ আপোনালোকৰ একাউণ্ট নাম্বাৰ যেটো আছে সেই একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াত টাইপ কৰি দিব। তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে বেংক নেম, আপোনালোকৰ বেংক নেমটো আপোনালোকে ইয়াত দি দিব। তাৰ পিছত দি দিছে বেংক ব্ৰাঞ্চ, আপোনালোকৰ ব্ৰাঞ্চৰ নামটো আপোনালোকে ইয়াত দি দিব। তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ ইয়াত দেখিবলৈ পাইছে নেম অফ দ্য এপ্লিকেণ্ট ইজ ফুল। আপোনালোকৰ যেটো নেম আছে যিজনৰ ভাৱে আবেদন কৰিব বিচাৰিছে সেইজনৰ নামটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব আৰু সিটো আপোনালোকে ইয়াত টিক মাৰ্ক লগাই দিব। তাৰ পিছত আপোনালোকে আপোনালোকৰ যেটো যিজনে আবেদন কৰিব বিচাৰিছে তাৰ নামটো আপোনালোকে ইয়াত দি দিব। তাৰ পিছত ই দিছে ডেট অফ বাৰ্থ, এই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব। তাৰ পিছত টোটাল বয়সটো আপোনালোকৰ ইয়াত বহাই দিব। তাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব। তাৰ পিছত ইমেইল আইডি থাকিলে ইয়াত দিব, নাথাকিলে নেদিলেও হ'ব। তাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডটো বাধ্যতামূলক হয়, যিহেতু আপোনালোকৰ আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত দি দিব। তাৰ পিছত মেৰিড হ'লে ইয়েছ দি দিব আৰু আনমেৰিড হ'লে নো দি দিব। ইয়াত নোটো টিক মাৰ্ক লগাই দিলে হৈ যাব। তাৰ পিছত দিছে নেম অফ দ্য স্পৌজ, আপোনালোকৰ যিবিলাক আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নামটো আপোনালোকে ইয়াত বহাই দিব। তাৰ পিছত আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত দি দিব। তাৰ পিছত নমিনি নাম, আপোনালোকৰ যেটো নমিনি আছে সেই নমিনি নামটো ইয়াত দি দিব আৰু নমিনিৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব। তাৰ পিছত আপোনালোকে ইয়াত দিছে নমিনি ৰিলেশ্যনশ্বিপ উইথ ছাবস্ক্ৰাইবাৰ, আপোনালোকৰ এইটো আপোনালোকে ইয়াত দি দিব। তাৰ পিছত ইয়াত দিছে এডিশনাল ডিটেইলছ ইয়ৰ কাষ্ট নমিনি অফ দ্য মেনৰ, আপোনালোকৰ সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দি দিব। যিহতে নমিনি দিছে তাৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত বহাই দিব। তাৰ পিছত গাৰ্জেন নামটো আপোনালোকে দি দিব ইয়াত। তাৰ পিছত বেনিফিচিয়াৰী দা ইয়েছ হ'লে ইয়েছ দিব, নদিলে ন দি দিব। তাৰ পিছত আপোনাৰ ইনকাম টেক্স পেয়াৰ, আপোনালোকৰ ইনকাম টেক্স আপোনালোকৰ যেটো পান কাৰ্ড আছে না নাই, থাকিলে ইয়েছ কৰি দিব আৰু নাথাকিলে ন কৰি দিব। তাৰ পিছত আপোনালোকে ইয়াত স্ক্ৰল ডাউন হ'ব, ইয়াত দেখিবলৈ পাইছে আপোনালোকে কণ্ডিশ্যন অফ দ্য প্লিজ টিক আৰু মান্থলি কিমান। তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে পেনশ্যন এমাউণ্ট অফ দ্য প্লিজ টিক, আপোনালোকৰ টিক মাৰ্ক লগাইলে হৈ যাব। আপোনালোকে ইয়াত দেখিছে 1000, ইয়াত দেখিছে 2000, ইয়াত দেখিছে 3000, 4000 আৰু 5000। আপোনালোকে নিশ্চয় দেখিব পাৰিলে আপোনালোকে কোনটো ল'ব বিচাৰিছে সেইটো আপোনালোকৰ টিক মাৰ্ক লগাই দিব। যদি 1000ৰ পৰা 2000, 3000, 4000 আৰু 5000 মানে 5000 আপোনালোকৰ আছে, আপোনালোকে যেটো সিলেক্ট কৰিব সেইটো আপোনালোকে লাভ কৰিব। তাৰ পিছত এই দিছে ইয়াৰ কণ্ডিশ্যন এমাউণ্ট অফ দ্য ৰেষ্ট টু বি ফিল অফ দ্য বেংক, আপোনালোকৰ সেই বেংকৰ আপোনালোকৰ এইটো দেখিবলৈ পাইছে আপোনালোকে কোনটো সিলেক্ট কৰিব, আপোনালোকৰ সেই বেংক একাউণ্টত টকাটো সোমাব। তাৰ পিছত আপোনালোকৰ অলপ স্ক্ৰল আহিব। তাৰ পিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকে বেংকটো ডিটেইলছ, এই বেংক আপোনালোকৰ বেংক নাম্বাৰটো আপোনালোকে ইয়াত দিব। তাৰ পিছত বেংক নেমটো দি দিব, ব্ৰাঞ্চ নেমটো দি দিব। তাৰ পিছত আপোনালোকে নিশ্চয় বুজিব পাৰিলে এই সেম ডিটেইলছ আপোনালোকে এইটো এইখিনি ফৰ্ম ফিলআপ কৰি এইটো হলো ফৰ্ম 3
আপোনালোকে সেম একবাৰে সেমটো সিলেক্ট কৰি আপোনালোকে এই ফৰ্মটো সাবমিট কৰি দিব তাৰ পিছতে আপোনালোকে এই 3000 টকাটো আপোনালোকে লাভ কৰিব যিকোনো CSC চেণ্টাৰত যে আপোনালোকে অতি সোনকালে আবেদন কৰক আপোনালোকে এই 3000 টকাটো লাভ কৰিব থ্যাংক ইউ